হয়, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু এই ৰঙালী বিহুতেই গৃহস্থৰ ঘৰে ঘৰে হুঁচৰি গাই ফুৰাটো এটা পৰম্পৰা আৰু সেই গৃহস্থই সেই হুঁচৰি গাবলৈ অহা দলটিৰ পদধূলা লয়, তেওঁলোকৰ আশীৰ্বাদ লয়, বছৰটো যেন তেওঁলোকে মংগলে যায়। কিন্তু আমাৰ এই বিহুটোক বহু লোকে বহু সময়ত অপমান কৰি আহিছে। ঠিক তেনে এক অনুৰূপ ঘটনা ঘটিছে টিপংকলিয়ৰীৰ ঢালাইত। মই বৰ্তমান উপস্থিত আছোঁ টিপংকলিৰ ঢালাই সেই ব্যক্তিৰ ঘৰত, যি ব্যক্তিৰ ঘৰত যোৱা বৃহস্পতিবাৰে নিশা হুঁচৰি গাই থকা সময়ত কিছু অথন্তৰ হৈছিল। আচলতে সবিশেষ ঘটনাৰ বিষয়ে জানিবলৈ মই গৃহস্থৰ এই বাইদেউগৰাকীৰ ওচৰত জানিব বিচাৰিছোঁ। আচলতে সেইদিনা ঘটনাটো কি হৈছিল? হয়, আমাৰ 25 তাৰিখে নিশা 11 মান বজাত হুঁচৰি দলেটিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আমন্ত্ৰণ কৰি অনাৰ পিছত তেওঁলোকে মাত্ৰ আৰম্ভ কৰিছিলেহে হুঁচৰিযোৰা আৰম্ভ কৰিব নাপালে। নোপোৱাৰ আগতে সেই আছাম ৰাইফলৰ যিখিনি OC আছে, তেওঁ আহি আমাক খুব বেয়া বেয়াকৈ গালি পাৰে। সেই ল'ৰা ছোৱালীখিনি খুব বেয়া বেয়াকৈ গালি পাৰে। তেওঁলোক একদম কণমানি সৰু ল'ৰা ছোৱালী, 15 বছৰো হোৱা নাই চেমনীয়া ল'ৰা ছোৱালীসকল। তেওঁলোকক খুব বেয়াকৈ অপযুক্ত কৰাৰ লগতে তেওঁ কি কৰিছে যে বিহু আমাৰ বোলে 13ৰ পৰা অকল 15 তাৰিখলৈকেহে থাকে, তাৰপিছত এইখিনি নাথাকে, তাৰপিছত বিহু শেষ, এইখিনি মাৰিব নোৱাৰে। এই যে বিহু নামত লৈ আমি বোলে গ্ৰেনেড পেলাবলৈ আহিছোঁ তাহাঁতৰ কেম্পত গ্ৰেনেড পেলাই আমি কি কৰিম বোলে আমাক কৈছে যে তহঁতি আলফাৰ সৈতে জড়িত আছোঁ, সেইকাৰণে তহঁতি এনেকৈ ৰাতিখন আহিছ। ৰাতি মানুহে বিহু নকৰে, ৰাতি মানুহৰ বিহু ওলোৱা নিয়মেই নহয় হেনো। 13ৰ পৰা আমি সেই 15ৰ ভিতৰতে আমি যি কৰিব লাগিব। তেনেকৈ কৈ আমাক খুব বেয়া বেয়াকৈ গালি পৰাৰ লগতে সেই যিখিনি চাবলৈ আহিছিলে মানুহ, কিছুমান ল'ৰা ছোৱালী চাবলৈ আহিছিলে, সেই চাবলৈ অহা ল'ৰা ছোৱালীখিনিৰে এজনক খুব বেয়াকৈ মাৰধৰো কৰে তেওঁলোকে। সেই মাৰধৰ কৰা ল'ৰাজন আছেই আমাৰ লগতে। হয়, এষাৰ কথা ক'ব লাগিব, যিহেতু বহাগ মাহত আমাৰ বিহু যেতিয়া হুঁচৰি যোৱা হয় আৰু সেই হুঁচৰি সম্পূৰ্ণ মাহ জুৰি গৃহস্থৰ প্ৰতি ঘৰ গৃহস্থৰ চোতালে এমাহ জুৰি হুঁচৰি গাই থাকে। কিন্তু এই এমাহ যোৱা যি হুঁচৰি গোৱা হয়, সেই হুঁচৰি কোনো বহিৰাগতই বা যিকোনো কিছুমান ব্যক্তিয়ে যদি 2 দিনতে সামৰিব লাগে বুলি কয়, এই কথা কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। কিন্তু মই পোনে সেইগৰাকী ব্যক্তিৰ ওচৰত যাব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিক সেইদিনাখন যি আছাম ৰাইফলৰ সেনা বাহিনীয়ে তেওঁলোকে মাৰধৰ কৰিছিল। মই তেখেতক জানিব বিচাৰিম, আচলতে আপোনাক কিয় তেনেকৈ তেওঁলোকে মাৰিছে? মই চাবলৈ আহিছিলোঁ, এটা মোক মাৰধৰ কৰিছে। মানে কি বুলি আপোনাক মাৰধৰ কৰিছে? তই আলফা হয়, গ্ৰেনেড লৈ আহিছ, তই ইয়াত গ্ৰেনেড পেলাব আহিছ, কি বুলি কৈছে। আপোনাক ক'ত মাৰিছে? মোৰ কাণত মাৰিছে, পেটত মাৰিছে, কাণৰ পৰা তেজ ওলাই আছিলে। মই থাকিব পৰা নাছিলোঁ 2 দিন বিষত, আজি ওলাই আহিছে। বৰ বেয়া বেয়াকৈ গালি দিছিলে, এইটো মই আপোনাৰ ওচৰত ক'ব নোৱাৰিম এতিয়া। বেয়া গালি দিছিলে, মাক লৈ গালি দিছিলে, আঁঠু কঢ়াই থৈছিলে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটোক এনেদৰে যদি অপমান কৰি থকা হয়, তেন্তে আমাৰ অসমীয়াৰ অস্তিত্ব থাকিব ক'ত? আমাৰ অসমীয়াৰ যি সংস্কৃতি বিহু, সেই বিহুক যদি আমি অসমবাসীয়ে যদি ভালদৰে পালন কৰিব নোৱাৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই বা কি পাব? সেনা বাহিনীৰ যি বৰ্বৰ অত্যাচাৰ আমাৰ অসমীয়াৰ ওপৰত, আৰু তেওঁলোকে যে আমি আৰু এটা কথা শুনিব পাইছিলোঁ যে তেওঁলোকে এই আমাৰ যি হুঁচৰি দল তেওঁলোকক আঁঠুকাই থৈছিল বুলি শুনিছিলোঁ। কি তেওঁলোকক ভালেমান দেৰি আঁঠুকাই থৈছিলে। আমিতো দূৰৰ পৰাই চাই আছোঁ, কিন্তু সেই সিহঁতৰ কেম্পটোৰ যিখিনি বেৰ দিয়া আছে, সেই বেৰখিনি বেক চাইডতহে সিহঁতক আঁঠু কৰোৱা হৈছিলে। আমি ঘৰৰ পৰাই চাই গম পাইছোঁ। তাৰমানে ভালেমান দেৰি সিহঁতক ৰখাইছে, আধা ঘণ্টামানতো সিহঁতক তেনেকৈয়ে আঁঠুকাই থৈছে, আৰু সৰু ছোৱালীকেইজনীকো তেনেকৈ আঁঠুকাই থৈছে। আৰু সিহঁতে একদম পৰম্পৰাত পোছাকতে আহিছিলে, যে এনেকৈ ঘৰত পৰিধান কৰা পোছাকত তেওঁলোকে আহি হুঁচৰি মৰাহি নাই, তেওঁলোকে পৰম্পৰাগত পোছাকতে আহি পৰিধান কৰিয়ে হুঁচৰিযোৰা আহিছিলে। তেনেকৈয়ে তেওঁলোকক আঁঠুকাই থৈছিলে বাহিৰত, গ্ৰেনেডসহ আহিছোঁ বুলি। হয়, অসমীয়া আৰু অসমবাসীৰ বিষয়ে আটাইতকৈ লজ্জাজনক বিষয়, বিহুৰ হাজত অহা কণ যি ঢুলীয়া নাচনী, তেওঁলোকক আধা ঘণ্টা সময় আমাৰ সেনা বাহিনীয়ে আঁঠুকাই থৈছিল। এয়া আচলতে আমাৰ অসমীয়া জাতিটোক, অসমীয়াৰ বিহুটিক কিমান ভীষণ অপমান কৰা হৈছে। লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন, এনিভাৰ 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.